আমি নমস্কাৰ জনাইছোঁ। আমি ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সপ্তম দ্বিবাৰ্ষিক যি অধিৱেশন আমাৰ যুৱ মহিলা আৰু আমাৰ এই মূলৰ যি এই অধিৱেশনখনি আচলতে আমাৰ এই অধিৱেশনখনি আমি 31 তাৰিখ অৰ্থাৎ শনিবাৰ আৰু 1 ফেব্ৰুৱাৰী আমাৰ দেওবাৰে আমি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব ওলাইছোঁ। আমি প্ৰথম দিনাখন ৰাতিপুৱা 8 বজাৰ লগে লগে আমাৰ বন্তি প্ৰজ্বলনে আমি অনুষ্ঠিত কৰিম আৰু বন্তি প্ৰজ্বলন কৰিব আমাৰ মুৰাদেৱৰ দেৱালয়ৰ মূল পুৰোহিত আমাৰ দীপেন মেধিয়ে। তাৰ লগে লগে আমাৰ পতাকা উত্তোলন হ'ব। পতাকা উত্তোলন আমাৰ মূলৰ পতাকা উত্তোলন হ'ব। আমাৰ যুৱ মহিলা আদৰণি সমিতি আৰু আমাৰ যি স্বজাতীয় পুৰোহিত সমাজ আছে তেওঁলোকৰ পতাকা উত্তোলন হ'ব। লগে লগে আমাৰ যি 32টা আঞ্চলিক আছে তেওঁলোকৰো আমাৰ কি পতাকাবিলাক উত্তোলন কৰা হ'ব। তাৰ লগে লগে আমাৰ শ্বহীদ তৰ্পণ, লগে লগে আমাৰ চিলাৰায় প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, আমাৰ কমতাৰত্ন অম্বিকাচৰণ চৌধুৰী প্ৰতিচ্ছবিত মাল্যাৰ্পণ, লগে লগে আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিযোগিতা মাল্যাৰ্পণ আমাৰ অনুষ্ঠিত হ'ব। বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু আমাৰ 11 বজাৰ লগে লগে আমাৰ প্ৰতিনিধি সভা আৰম্ভ হ'ব। প্ৰতিনিধি সভা ঠিক আৰম্ভ হোৱাৰ আগমুহূৰ্তত আমি আমাৰ এই আদৰণি সমিতিৰ তৰফৰ পৰা প্ৰকাশ কৰি উলিওৱা আমাৰ মুৰাদেৱৰ নামৰ যিখন স্মৃতিগ্ৰন্থ, এই স্মৃতিগ্ৰন্থৰ উন্মোচন হ'ব আৰু উন্মোচন কৰিব আমাৰ টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সন্মানীয় খটেশ্বৰ বৰুৱা ছাৰে। আৰু আমাৰ ৰাতি থাকিব আমাৰ স্বজাতীয় যিবিলাক কলা সংস্কৃতি আছে, নৃত্য আছে, গোৱালী নৃত্য, কোচা নৃত্য, কাৰ্তিকা নৃত্য, হুদুম নৃত্য, এই নৃত্যসমূহৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু এই প্ৰতিযোগিতা আমাৰ উদ্বোধক হিচাপে আহিব প্ৰাগ নিউজৰ সাংবাদিক জিতুমণি ডেকা, তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু যি দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ 1 ফেব্ৰুৱাৰী, সেই 1 ফেব্ৰুৱাৰী দিনাখন আৰম্ভণিতে আমাৰ কি হ'ব, সেইদিনাখন যিহেতু আমাৰ চিলাৰায় দিৱস, সেয়েহে প্ৰথমতে আমি বন্তি প্ৰজ্বলনে আৰম্ভ কৰিম আৰু লগে লগে চিলাৰায় আমাৰ যি গৌৰৱ, আমাৰ যি ঐতিহ্য, আমাৰ সেই চিলাৰায় প্ৰতিমূৰ্তিত আমি মাল্যাৰ্পণ কৰিম আৰু লগে লগে আমাৰ স্বজাতীয় সাংস্কৃতিক শোভাযাত্ৰা আমাৰ আৰম্ভ হ'ব। আৰু এই অনুষ্ঠানটি আমাৰ আঁত ধৰিবৰ কাৰণে আহিব আমাৰ মাজলৈকে আমাৰ কোচ ৰাজ পৰিয়ালৰ সদস্য বা বৰ্তমান সময়ত আমাৰ বিটিচিৰ মনোনীত পাৰিষদ সন্মানীয় হেমপ্ৰভা দেৱী, তেখেত আহিব আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক হিচাপে। আমি এক নিৰ্দিষ্ট দূৰত্ব আমি কি কৰিম, সেই শোভাযাত্ৰা আমি আয়োজন কৰিম আৰু লগে লগে 12 বজাৰ লগে লগে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত আমি ইতিমধ্যে আমন্ত্ৰণ কৰিছোঁ BTCC ভাগ্ৰামৰ মহিলাৰী, তেখেত আমাৰ মুখ্য অতিথি হিচাপে আহিব। ইতিমধ্যে তেখেতে আমাক কথা দিছিলে আহিম বুলি। আৰু লগে লগে আমাৰ সাংসদ আৰু লগে লগে আমাৰ যিখিনি প্ৰশাসনিক ব্যক্তি আছে তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোক আশা কৰোঁ সকলোবিলাক আহিব। আৰু মুকলি সভাতে আমাৰ যিটো আমি যোৱা 2টা বৰ্ষত আমি দি আহিছোঁ চিলাৰায় বঁটা, এইবছৰ চিলাৰায় বঁটা আমাৰ এই মঞ্চতে মানে প্ৰদান কৰা হ'ব। আৰু লগে লগে আমাৰ কি হ'ব, জিলাৰ যিখন মুখ্যপত্ৰ শুক্ৰজ্যোতি উন্মোচন কৰিব। গতিকে আমি ৰাতিও সাংস্কৃতিক সন্ধিয়া আমি আয়োজন কৰিছোঁ। আমাৰ স্থানীয় বিভিন্ন শিল্পীয়ে গীত পৰিৱেশন কৰিব আৰু লগে লগে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ ওচৰৰে, আমাৰ গৌৰৱ বুলি ক'ব লাগিব, আমাৰ কলাই গাঁৱৰে সন্মানীয় মানসী চহৰীয়া গীতৰ শৰাই আছে। গতিকে আমি সাংস্কৃতিক সন্ধিয়াটো আমি আৰু তাৰ লগে লগে বিভিন্ন নৃত্যশিল্পী আমি আমন্ত্ৰণ জনাইছোঁ। সকলোৰে যিবিলাক কলা কৃষ্টি এইবিলাক আমি প্ৰদৰ্শন কৰিব আমি উপভোগ কৰিম বুলি আশা কৰিছোঁ। নমস্কাৰ, মই ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনী মুৰাদেৱ আঞ্চলিকৰ মহিলাৰ সভানেত্ৰী হয়। এতিয়া আপোনালোকক আজি আমাৰ এই সপ্তম দ্বিবাৰ্ষিক অধিৱেশনখনি আমাৰ মুৰাদেৱ আঞ্চলিকত অনুষ্ঠিত কৰা হৈছে। স্বৰ্গীয় বাহুৰাম কোচ আৰু গোলাপী কোচৰ সোঁৱৰণিৰ ক্ষেত্ৰত, এই ক্ষেত্ৰত আমাৰ তাৰিখ হৈছে জানুৱাৰী মাহৰ 31 তাৰিখ অৰ্থাৎ অহা কালি শনিবাৰ আৰু ৰবিবাৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ। গতিকে এই 2টা দিনত আমাৰ এই স্থানত উলহ মালহেৰে আমি জ্ঞাতি পূজন আৰু ভোজনৰ কাৰণে ৰেডি হৈছোঁ। এই ক্ষেত্ৰত আমাৰ মহিলাৰ আয়োজন সম্পৰ্কে ক'বলৈ বিচাৰিছোঁ। মহিলা বুলি কোৱাৰ লগে লগে আমাৰ আঞ্চলিকত যি কেইঘৰ মানুহ আছে প্ৰত্যেক ঘৰৰ পৰাই আমি মহিলাই আজি প্ৰায় 1.5 বছৰ আগৰ পৰাই প্ৰস্তুতি কাৰ্য চলাই আছোঁ। এতিয়া আমাৰ প্ৰধান হৈছে আমাৰ বিশেষ আকৰ্ষণ হৈছে আমাৰ হাতে বোৱা গামোচা। এই মানে যিমানখিনি আমাৰ গামোচাৰ প্ৰয়োজন হ'ব এইখিনি আমি সকলোখিনি আমাৰ মহিলাৰ নিজ হাতে প্ৰস্তুত কৰা, প্ৰতি ঘৰৰ পৰা আমি 5খনকৈ ইতিমধ্যে গামোচা, যিটো আমাৰ কোচ ৰাজবংশীৰ হালধীয়া ৰঙৰ আঞ্চা বুলি কোৱা হয়, সেইটো আমি ইতিমধ্যে ৰেডি কৰিছোঁ। লগতে এই আলহী অতিথি আপ্যায়নৰ কাৰণে আমি যিখিনি চাহৰ কাৰণে পিঠা লাড়ু আমি মহিলাৰ নিজৰ হাতেৰে শুকান পিঠা আৰু নাৰিকলৰ লাড়ু ইতিমধ্যে আমি ৰেডি কৰিলোঁ।
আমি সম্পূৰ্ণ প্ৰস্তুত। দ্বিতীয়তে আমাৰ এই আপ্যায়ন বিভাগটো আমাৰ মহিলাৰ হাতত আছে, গতিকে আমাৰ ইয়াতে যিখিনি ভোজনৰ কাৰণে যিখিনি আমি জ্ঞাতি মাতিছোঁ, প্ৰায় 20,000 মানুহৰ আমাৰ এটা টাৰ্গেট কৰা হৈছে। গতিকে তেওঁলোকৰ যিখিনি আমি ভোজনৰ দায়িত্বত আছোঁ, আমি মহিলাই তেওঁলোকক আমি ভোজন মানে আমি দিয়াৰ এটা প্ৰস্তুতি কৰিছোঁ। গতিকে সকলো মহিলাই আমি উলহ মালহেৰে এই কাৰ্যত মানে অংশগ্ৰহণ কৰিছোঁ। ইতিমধ্যে চাফ চিকুণতাৰ ক্ষেত্ৰতো আমাৰ মহিলাই আজি লাগি আছে প্ৰায় 15 দিন আগৰ পৰাই। কোচ ৰাজবংশী সন্মিলনীৰ ৭ম দ্বিবাৰ্ষিক সন্মিলনী যি মুৰাদৰত আমাৰ 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰীৰ দিনা বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত নৃত্য গীতৰ কিছু প্ৰশিক্ষণ দি থকা হৈছে। হুদুম নৃত্য চলিব ইয়াতে, যিটো নেকি এতিয়া বজি আছে। কুচা নৃত্য আছে, কাৰ্তিকা নৃত্য আছে, আমাৰ গোৱালী নৃত্য আছে। মই প্ৰশিক্ষণ যিমানখিনি দিবৰ কাৰণে পাৰিছোঁ আৰু চেষ্টা কৰিছোঁ মই। লগতে আমাৰ যিকেইটা 4টা কোৰাছ আছে, সেই কোৰাছকেইটাও মই যিমানখিনি পাৰোঁ শিকাব চেষ্টা কৰিছোঁ। আমাৰ মুকলি মিলত থাকিব এটি কোৰাছ, তাৰপিছত সাংস্কৃতিক সন্ধিয়া থাকিব, মানসী চৰীয়া থাকিব আমাৰ ছেকেণ্ড দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰণে। আৰু এই আমাৰ ছোৱালীসকলে নাচি আছে এতিয়া হুদুম নৃত্য বৰ্তমান। জেনেৰেলি ইয়াত মানে যিমানখিনি গাঁও আছে ওচৰ পাজৰ মুৰাদৰ আঞ্চলিকত, গোটাইখিনি গাঁৱৰ ল'ৰা ছোৱালী এতিয়া আছে, আৰু কেইজনীমান অহা নাই, আহিব বাৰু। আৰু 31 জানুৱাৰীৰ দিনা সন্ধিয়া 5 বজাৰ পৰা আমাৰ স্বজাতীয় লোকনৃত্যৰ প্ৰতিযোগিতা আছে। তাৰ কাৰণেও দল আহিব বহুত, আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা আহিব, দৰং ডিষ্ট্ৰিক্টৰ পৰা, তেনেকৈ মোটামুটি 11-12টি দলে অংশগ্ৰহণ কৰিব। আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি? আপোনাৰ দোকান, প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NJ মিডিয়াৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 8638916352। Upgrade your event instantly. Say goodbye to dull old banners and say hello to our ultra-modern digital standee, rented for a few hours or just a few days. Totally hassle-free. Show your message in a bright, vibrant, eye-catching style. Book now with NJ Production, Jorhat. Call at 863-891-6352. আপুনি বাৰু যোৰহাট নগৰৰ একেবাৰে মাজমজিয়াত নিশা কটোৱাৰ বাবে এখন বিলাসী, সুৰক্ষিত আৰু উচিত মূল্যৰ স্থান বিচাৰি হাবাথুৰি খাইছে নেকি? তেনেহলে চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ বাবে লৈ আহিছো বৰুৱা গেষ্ট হাউচ। আমাৰ স্থান যোৰহাট নগৰৰ মূল কেন্দ্ৰ বৰুৱা চাৰিআলিৰ সমীপত 80 ৰোড তৰাজানৰ বাইলেন 1ত, য'ৰ পৰা সকলো সুবিধা ওচৰতে প্ৰাপ্ত। বৰুৱা গেষ্ট হাউচত আপোনাৰ সেৱাৰ বাবে উপলব্ধ সুবিধাজনক পাৰ্কিঙৰ ব্যৱস্থা, ঘৰুৱা খাদ্যৰ সোৱাদ, 24 ঘণ্টাই পানীৰ সুবিধা, জেনেৰেটৰৰ সুবিধাৰে নিৰন্তৰ বিদ্যুতৰ যোগান, AC আৰু নন AC কোঠাৰ সুবিধা। ইয়াৰ উপৰি কৰ্মৰত ব্যক্তিসকলৰ বাবে আছে পেইং গেষ্টৰ বিশেষ ব্যৱস্থা। আপোনাৰ প্ৰয়োজন অনুসৰি উপযুক্ত সেৱা আজিয়ে লাভ কৰক। গতিকে দেৰি নকৰি আজিয়ে যোগাযোগ কৰক আৰু আপোনাৰ কোঠাটো বুক কৰক। আমাৰ যোগাযোগ নম্বৰ 9859917909 অথবা 9207050900 নম্বৰত। বৰুৱা গেষ্ট হাউচ, আপোনাৰ ঘৰৰ পৰা দূৰত আপোনাৰ নিজা ঘৰ।